ফাইনেলি ফ্ৰেণ্ডসকল তোমালোকৰ বাবে বহুত ভাল খবৰ। ই-ৰিক্সা আৰু মবেটৰ আবেদন আজিৰ পৰা আৰম্ভ হৈ গ'ল। তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকে আজিৰ পৰা আবেদনখন কৰিব পাৰিবা। যদি তুমি ই-ৰিক্সাৰ বাবে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি যোগ্যতা লাগিব বা কি নথি-পত্ৰ লাগিব বা কি ডকুমেন্টছ লাগিব এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ত' ফ্ৰেণ্ডসকল আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে যিটো অফিচিয়েল ৱেবচাইট আছে সেই অফিচিয়েল ৱেবচাইটটো তোমালোকে গুগল বা ক্ৰমত গৈ চাৰ্চ মাৰিবা আৰু মোৰ অফিচিয়েল ৱেবচাইটটো কমেন্ট বক্সত দি থৈ দিম আৰু তোমালোকে তাৰ পৰা ডাইৰেক্ট সহজতে ক্লিক কৰি তুমি লগে ডাইৰেক্ট অফিচিয়েল যিটো ৱেবচাইট আছে তাতে গৈ তুমি ডাইৰেক্ট সোমাই যাবা আৰু তাতে তোমালোকে আবেদনখন কৰি লৈ ল'বা। ত' বন্ধু-বান্ধৱীসকল আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গুগলত যাই চাৰ্চ মাৰিব লাগিব www.linguisticminority.com ই-ৰিক্সা। এইটো চাৰ্চ কৰাৰ লগে প্ৰথমতে তোমালোকৰ সন্মুখত যিটো আহিছে আছাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেন্ট বৰ্ড য'ত আছে তোমালোকে তাতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে প্ৰথমত তোমালোকৰ কেইটামান গাইডলাইনছ ফৰ এপ্লিকেশ্যন মানে এপ্লিকেশ্যনৰ বাবে তোমালোকৰ কেইটামান গাইডলাইনছ আছে য'ত তোমালোকে ভালকৈ পঢ়ি ল'বা আৰু বুজি ল'বা। মই জাষ্ট তোমালোকৰ বুজোৱাৰ কাৰণে দুই এটা কৰি দি আছো নহ'লে ভিডিঅ'খন বহুত দীঘল হৈ যাব। বন্ধু-বান্ধৱীসকল প্ৰথমতে এইটো এজৰ মানে বয়সৰ কথা কৈছে দা এপ্লিকেণ্ট should not be below 25 years and above 50 years of age on 01/01/2025 মানে ফ্ৰেণ্ডসকল তোমালোকক ইয়াতে কৈছে তোমালোকৰ 1/1/2025ত 25 বছৰৰ পৰা 50 বছৰ তোমালোকৰ হ'ব লাগিব মানে 25 বছৰৰ পৰা 50 বছৰ তোমালোকৰ 1/1/2025ৰ ভিতৰত থাকিব লাগিব বা হ'ব লাগিব। তাৰপিছত তোমালোকে ই-ৰিক্সা মবেট উইল বি প্ৰভাইডেড টু দা চিলেক্টেড বেনিফিচিয়াৰী ফ্ৰী অফ কষ্ট বাই আছাম লিংগুইষ্টিক মাইনৰিটিজ এণ্ড ডেভেলপমেন্ট বোৰ্ড গভৰ্ণমেন্ট অফ আছাম নো ফিজ ইজ ৰিকুৱাৰ্ডেড ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে তোমালোকৰ ইয়াতে কৈছে তুমি যদি ই-ৰিক্সা বা মবেটখন আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ ফিজ তোমালোকৰ দিব নালাগে মানে ফ্ৰী অফ কষ্ট আৰু তোমালোকে ইয়াতে যদি ৰেজিষ্ট্ৰেশ্যন কৰা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যনৰ ফিজ দিব নালাগিব। তাৰপিছত তোমালোকে ইয়াতে 3 নম্বৰত দিয়া আছে এপ্লিকেণ্ট কেন চিলেক্ট ওৱান আইটেম ইন ই-ৰিক্সা অৰ মবেট মানে তোমালোকে যিকোনো এটা বা ই-ৰিক্সা বা মবেট যিকোনো এটা তোমালোকে ইয়াতে ল'ব পাৰিবা বা চিলেক্ট কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ আছে ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লাই ইন তাৰমানে তোমাৰ এইটো ৱেবচাইটৰ নাম দিয়া আছে মানে তোমাৰ linguisticminority.in ইয়াৰ পৰা তোমালোকে আবেদনখন কৰিব পাৰিবা আৰু এইটো তাৰপিছত তোমালোকৰ দিয়া আছে এইটো তোমালোকৰ ডেটটো আৰম্ভ হ'ব 1 ডিচেম্বৰ 2025ৰ পৰা 30 ডিচেম্বৰলৈকে তোমালোকে ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তুমি যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি লাগিব যেনেকুৱা এপ্লিকেণ্ট শুড বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম মানে তুমি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এপ্লিকেণ্ট শুড বি প্ৰেজেন্টলি ৰিচাইডিং ইন আছাম তাৰমানে তুমি এতিয়ালৈকে তুমি অসমত বসবাস কৰিব লগা হ'ব লাগিব। তাৰপিছত তোমালোকৰ ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কৈ দিছে এপ্লিকেণ্ট শুড বিলং টু অনলি লিংগুইষ্টিক মাইনৰিটি কমিউনিটি এণ্ড নট ফ্ৰম ৰিলিজিয়াছ মাইনৰিটিজ মুছলিম বুদ্ধিষ্ট খ্ৰীষ্টান শিখ জৈন এণ্ড ফাৰ্চী মানে তোমালোকে ইয়াতে যদি মুছলিম হোৱা বুদ্ধিষ্ট হোৱা খ্ৰীষ্টিয়ান হোৱা বা শিখ হোৱা বা জৈন হোৱা বা ফাৰ্চী হোৱা তেতিয়াহ'লে তোমালোকে ইয়াতে আবেদনখন কৰিব নোৱাৰিবা। সকল তুমি যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকে গাইডলাইনখন ভালকৈ আগতে পঢ়ি ল'বা তাৰপিছত তুমি আবেদনখন কৰিবা। এতিয়া তোমালোকে ইয়াতে যদি আবেদনখন কৰা তেতিয়াহ'লে অলপ তল পিনে তুমি স্ক্ৰল কৰি আহিবা আৰু অহাৰ পিছত তোমালোকৰ এপ্লিকেণ্ট ফৰ্ম ফিল-আপ মানে তুমি যদি এতিয়া আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ এইটো যিটো প্ৰথমত আছে এপ্লিকেণ্ট ফৰ্ম ফিল-আপ মানে তুমি ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে প্ৰথমতে যিটো তোমালোকৰ সন্মুখত আইটেম ইনফৰমেশ্যন চিলেক্ট দ্য আইটেম ফৰ হুইচ ইউ ৱান্ট টু এপ্লাই ৰিকুৱাৰ্ডেড মানে তুমি মবেট ল'বা নে তুমি কি ই-ৰিক্সা ল'বা সেইটো তোমালোকৰ চিলেক্ট কৰিবলৈ দিছে। সেইটো তোমালোকৰ চিলেক্ট কৰাৰ লগে তাৰপিছত তোমালোকৰ ইয়াতে আহিব পাৰ্চনেল ইনফৰমেশ্যন মানে তুমি যোনে বা যিয়ে এপ্লাই কৰিব ফ্ৰেণ্ডসকল তুমি এপ্লাই কৰা বা তোমাৰ দেউতাই এপ্লাই কৰে তুমি যদি এপ্লাই কৰা তেতিয়াহ'লে তোমাৰ যিটো আধাৰ কাৰ্ড বা পান কাৰ্ড সেই নাম
তোমালোকৰ শুদ্ধ নাম যিটো আছে সেইটো বহাই দিব লাগিব। প্ৰথমত আছে তোমালোকৰ কেণ্ডিডেট নাম ৰিকুৱাৰ্ড, মানে তোমালোকৰ ইয়াতে নাম হ'ব। তাৰপিছত তোমালোকৰ ইয়াত আছে ফাদাৰ্ছ বা গাৰ্জেন নাম। যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমাৰ দেউতাৰ নাম, আৰু যদি তোমাৰ দেউতাই আবেদন কৰা তেতিয়াহ'লে তোমাৰ আটাৰ নাম দিলেই হৈ যাব। তাৰপিছত ইয়াতে আছে মোবাইল নাম্বাৰ, মানে তোমালোকৰ যিটো মোবাইল আছে সেই মোবাইল নাম্বাৰটো দি দিবা। লগতে তোমালোকৰ যাতে মোবাইলত ৰিচাৰ্জ থাকে, যাতে তোমালোকৰ SMS বা মেছেজ অহা যোৱা কৰাৰ সুবিধা আছে, সেইটো নাম্বাৰ তোমালোকে ইয়াতে দি দিবা। তাৰপিছত তোমালোকৰ ইয়াতে চিলেক্ট কৰিবলৈ দিছে ছেক্স, মানে তুমি মেল হোৱা না ফিমেল হোৱা, যিটো আছে তুমি ইয়াতে দিব পাৰিবা। মানে ইয়াৰ পৰা আমি এইটোৱে গম পাওঁ যে আমি বন্ধু বান্ধৱী বা আমি ল'ৰা ছোৱালী দুয়ে আবেদন, মেল ফিমেল দুয়ে আবেদনখন কৰিব পাৰিম। তাৰপিছত তোমালোকৰ ইয়াতে দিয়া আছে ভিলেজ বা টাউন। তুমি যদি ভিলেজৰ পৰা হোৱা তেতিয়াহ'লে ভিলেজখন লিখি দিবা বা চিলেক্ট কৰি দিবা। আৰু তাৰপিছত যদি তুমি টাউনৰ পৰা হোৱা তেতিয়াহ'লে তোমাৰ এড্ৰেছখন বা টাউনখন, তোমালোকৰ যিটো ভিলেজ হয় বা টাউন হয় এইটো তুমি লিখি দিবা। তাৰপিছত তোমালোকৰ পোষ্ট অফিচখন তুমি লিখি দিবা। তাৰপিছত ইয়াৰ তলফালে যদি অলপ আহা তেতিয়াহ'লে তোমালোকৰ সন্মুখত আছে পুলিচ ষ্টেচন, মানে তোমালোকৰ থানা যিটো হয় তোমালোকৰ থানাটো ইয়াতে লিখি দিবা। তাৰপিছত তোমালোকৰ চিলেক্ট দ্য ৰিকুৱাৰ্ড, মানে তোমালোকৰ ইয়াতে তোমালোকৰ ষ্টেটটো চিলেক্ট কৰিবলৈ দিছে, তুমি ষ্টেটটো চিলেক্ট কৰি ল'বা। তাৰপিছত তোমালোকৰ ইয়াতে চিলেক্ট ডিষ্ট্ৰিক্ট ৰিকুৱাৰ্ড, মানে তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় তোমালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'বা। তাৰপিছত পোষ্টেল পিন, মানে তোমালোকৰ যিটো এৰিয়া পিন হয়, মানে তোমাৰ যিটো পিন নম্বৰ বুলি কোৱা হয় আমাৰ ঘৰুৱা ভাষাত, সেই পিন নম্বৰটো তোমালোকে ইয়াতে বহাই দিবা। তাৰপিছত তোমালোকৰ ডেট অফ বাৰ্থ, মানে তোমালোকৰ যিটো ডেট অফ বাৰ্থ আছে, তুমি যদি আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ডত তোমালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো তোমালোকে ইয়াতে লিখি দিবা। তাৰপিছত তোমালোকৰ ইয়াতে বহাবলৈ দিছে আধাৰ নম্বৰ, মানে তোমালোকৰ অলপ আগতে কৈ দিলো, তুমি যদি ইয়াতে আবেদনখন কৰা তেতিয়াহ'লে তোমালোকৰ মাষ্ট বি আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন তোমালোকৰ শুদ্ধ থাকিব লাগিব। আৰু তোমালোকে ইয়াতে আধাৰ নম্বৰটো বহাই দিবা। তাৰপিছত তোমালোকৰ 3 নম্বৰত আহিছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন, মানে তুমি কি কি পাছ কৰিছা বা তোমাৰ যোগ্যতা কি, তোমাৰ এই সকলোবোৰ ইয়াতে আবেদনখন কৰাৰ সময়ত তোমালোকে ইয়াতে চিলেক্ট কৰি দিব লাগিব। মানে তুমি যদি ধৰা 5 পাছ কৰিছা তেতিয়াহ'লে তুমি 5 পাছৰ ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত যদি তুমি মেট্ৰিক পাছ কৰিছা, মেট্ৰিক পাছৰ সন্মুখত তোমালোকৰ যিটো টিক চিন আছে তাতে তুমি ক্লিক কৰি দিবা। বা তুমি গ্ৰেজুৱেট হোৱা তেতিয়াহ'লে তোমালোকে গ্ৰেজুৱেটৰ তাত ক্লিক কৰি দিবা। যদি তুমি আণ্ডাৰ গ্ৰেজুৱেট হোৱা তাতে তোমালোকে ক্লিক কৰি দিবা। তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে চিলেক্ট কৰি লৈ ল'বা। তাৰপিছত তোমালোকে ৰাইট কোৱালিফিকেশ্যন, মানে তোমাৰ কোৱালিফিকেশ্যনৰ বিষয়ে অলপ লিখিবলৈ দিছে, তোমালোকৰ ইয়াতে নিলিখিলেও হৈ যাব, বা যদি তুমি ইচ্ছা কৰা তুমি লিখিব পাৰিবা। ইয়াৰ পিছত ফ্ৰেণ্ডসকল তোমালোকে আহা, ইয়াতে দিছে আদাৰ ইনফৰমেশ্যন, মানে তোমালোকৰ ইয়াতে এটা কথা কৈ থৈ গৈছে, আমি অলপ আগতে পঢ়ি আহিছো, তথাপিও তোমালোকক অলপ আগতে আৰু এটা কথা কৈ থৈ যাওঁ। যদি তুমি হিন্দু হোৱা বা হিন্দুইজম হোৱা তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। ইয়াতে তোমালোকৰ ক্লিয়াৰলি লিখি দিছে, ডু নট এপ্লাই ইফ ফ্ৰম ৰিলিজিয়াছ মাইনৰিটিজ, মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, শিখ, জৈন এণ্ড পাৰ্চী। তুমি যদি মুছলিম হোৱা, তুমি যদি বুদ্ধিষ্ট হোৱা, তুমি যদি খ্ৰীষ্টিয়ান হোৱা, তুমি যদি শিখ হোৱা, বা তুমি যদি জৈন হোৱা, বা তুমি যদি পাৰ্চী হোৱা, তেতিয়াহ'লে তুমি এইখন আবেদন কৰিব নোৱাৰিবা। আৰু যদি তুমি জাষ্ট খালি হিন্দুইজম বা হিন্দু মানুহে ইয়াতে আবেদনখন কৰিব পাৰিব, নহ'লে আবেদনখন কৰিব নোৱাৰে। এতিয়া আহা বন্ধু বান্ধৱীসকল, তোমালোকৰ কমিউনিটি কি, মানে তুমি বেংগলী হয় নে হিন্দু হয় না তুমি আদাৰ হোৱা, যিটো হয় তুমি ইয়াতে চিলেক্টখন কৰি লৈ ল'বা। আৰু বন্ধু বান্ধৱীসকল তোমালোককতো অলপ আগতে বয়সৰ কথা কৈ দিলো, জানে 1-1-2025 জানুৱাৰী তোমালোকৰ 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে তুমি আবেদনখন কৰিব পাৰিবা। যদি তোমাৰ যদি বন্ধু বান্ধৱীসকল ইয়াতেতো তোমালোকৰ মেল ফিমেল দুই আবেদনখন কৰিব পাৰিব। যদি তোমালোকৰ বয়স বা তোমাৰ বয়স যদি 25-ৰ পৰা বা 25-ৰ ওপৰত নহয়, 25-ৰ তলত হয়, তেতিয়াহ'লে তোমালোকৰ মাক বা দেউতাকৰ নামত তোমালোকে কৰি দি দিবা। তাৰপিছত তোমালোকৰ ইয়াতে আছে ফেমিলি ইনকাম ইন ৰুপিজ, ৰাইট ফুল নম্বৰ, মানে ন' ইনকাম চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড ডিউৰিং অনলাইন ৰেজিষ্ট্ৰেশ্যন বাট এছাম্পশ্যন
ফেমিলি এনুৱেল ইনকাম মাষ্ট বি পুট মানে তোমালোকৰ ইয়াতে ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব নালাগে কিন্তু তোমালোকৰ যিটো মেনুৱেলি তোমালোকৰ যিটো ফেমিলি এনুৱেল ইনকাম হয় সেই এনুৱেল ইনকামটো তোমালোকে ইয়াতে লিখি দিব লাগিব যেনেকুৱা তোমালোকৰ যদি এনুৱেল ইনকাম মানে বছৰেকীয়া ইনকাম যদি 1 লাখ হয় তেতিয়াহ'লে তুমি 1 লাখ দি দিব লাগিব যদি 2 লাখ হয় তেতিয়াহ'লে 2 লাখ দি দিব লাগিব আৰু যদি 3 লাখ হয় তেতিয়াহ'লে 3 লাখ দি দিবা তাৰপিছত তোমালোকৰ যিটো ডকুমেণ্টছ লাগে বা যিটো তোমালোকে ডকুমেণ্টছ আপলোড কৰিব লাগে সেই ডকুমেণ্টছখিনি তোমালোকে ইয়াতে সুন্দৰ কৰি PDF কৰি আবেদনখন কৰি দিবা তোমালোকৰ ইয়াতে মেক্সিমাম PDFৰ MB খন বা KB খন ধৰি দিছে তোমালোকে চাই তাৰপিছত আবেদনখন কৰি দিবা তোমালোকৰ যিটো অৰিজিনেল আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন তোমালোকে ভাল কৰি স্কেন কৰি তাৰপিছত PDF বনাই তোমালোকে ইয়াতে আবেদনখন কৰি দিবা তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰত বা 2 নম্বৰত দিবলৈ আছে ভোটাৰ ID অৰ পান কাৰ্ড PDF অনলি মেক্সিমাম 500 KB মানে তোমালোকৰ যিটো তোমালোকৰ ভোটাৰ ID বা পান কাৰ্ড তোমালোকে PDF কৰিবা সেই PDFটো মেক্সিমাম 500 KBৰ ওপৰত হলে নহব তোমালোকৰ 500 KBৰ তলত থাকিব লাগিব তাৰপিছত বন্ধু বান্ধৱীসকল তোমালোকৰ ড্ৰাইভিং লাইসেন্স লাগিব মাষ্ট বি যেহেতু তোমালোকে যদি গাড়ী চলোৱা তেতিয়াহ'লে সকলোৰে তোমালোকৰ এইটো লাইসেন্স লাগিবই এইটো ডাঙৰ কথা নহয় এইটো সকলোৱে জানে যে তোমালোকে যদি গাড়ী চলোৱা বা তোমালোকৰ যদি মেজৰ হোৱা তেতিয়াহ'লে তোমালোকে যদি গাড়ী এখন বাইক এখনো যদি তুমি কিনা তেতিয়াহ'লে তোমালোকৰ ড্ৰাইভিং লাইসেন্স লাগিবই সেয়েহে তোমালোকৰ বেলেগ যিটো ড্ৰাইভিং লাইসেন্স আছে বা তোমালোকৰ ৰিনিউ কৰা যিটো ড্ৰাইভিং লাইসেন্স আছে সেই ড্ৰাইভিং লাইসেন্সটো তোমালোকে ইয়াতে আপলোড কৰি দিবা আৰু তোমালোকৰ PDF খন যাতে 500 KBৰ ওপৰত বা 500 KBৰ ওপৰত নহয় যাতে 500 KBৰ তলতে হয় তো বন্ধু বান্ধৱীসকল তুমি যদি ই-ৰিক্সাৰ বাবে বহুত দিন ধৰি অপেক্ষা কৰি আছিলা বা কেনেকৈ আবেদনখন কৰিবা বা ইয়াৰ আগতে যিটো আমি ভিডিঅ' বনাইছিলো যে বন্ধু বান্ধৱীসকল তোমালোকক এতিয়ালৈকে তোমালোকৰ ফৰ্মখন বা এপ্লিকেশ্যন ফৰ্মখন অহা নাই যেতিয়া আহে আমি ফৰ্ম ফিলআপ কৰি আবেদনখন তোমালোকক সন্মুখত কৰি দেখুৱাই দিম তো বন্ধু বান্ধৱীসকল আজিৰ পৰা ষ্টাৰ্ট আৰম্ভ হৈ গ'ল তোমালোকে আবেদনখন কৰি লৈ ল'ব পাৰিবা এতিয়াৰ পৰা তোমালোকে সুন্দৰ কৰি আবেদনখন কৰি লৈ ল'ব পাৰিবা বন্ধু বান্ধৱীসকল তোমালোকে ভালকৈ চাই চিন্তি তাৰপিছত সাবমিটখন মাৰি দি দিবা তাৰপিছত তোমালোকৰ গাইডলাইনছ আছে এই গাইডলাইনছ অনুসৰি তোমালোকে জাষ্ট হিন্দুৰ বাবেহে আবেদন কৰিব পাৰিব তোমালোকে যদি মুছলিম খ্ৰীষ্টান বা তোমালোকে পাৰ্চী এইবিলাক হোৱা তেতিয়াহ'লে তোমালোকে আবেদনখন কৰিব নোৱাৰিবা তো বন্ধু বান্ধৱীসকল তোমালোকে সুন্দৰ কৰি আবেদনখন কৰি লৈ ল'বা যাতে ভুল নহয় পিছত গৈ তোমালোকৰ ভালে এটা এক্সাম হৈ যায় সেইকাৰণে তোমালোকে যেতিয়া ফৰ্মখন ফিলআপ কৰিবা তুমি যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকৰ ঘৰুৱা বা ঘৰৰ এজন মানুহ বা আত্মীয় বা তোমালোকৰ যি চিনাকি মানুহ এজন শিক্ষিত মানুহ আছে সেই শিক্ষিত মানুহ এজনক লৈ তুমি যাই তাৰপিছত আবেদনখন কৰি লৈ ল'বা এতিয়া প্ৰথম আহিছে এতিয়া বহুত ভিৰ থাকিব বা কাম এটা সোনকালে কৰি দিব শুদ্ধ হৈছে না ভুল হৈছে এইটো নাচাই সেয়েহে তোমালোকে ভালকৈ সুন্দৰ কৰি চাই চিন্তি তাৰপিছতহে আপলোড কৰি দিবা যদি তোমালোকৰ কোনো অসুবিধা হয় তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰিবা আমি উত্তৰ দিম বা সলিউশন কৰি দিম তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে পৰৱৰ্তী ভিডিঅ'ত আমি নতুন আঁচনি বা চাকৰিৰ বিষয় লৈ আপডেট দি থাকিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি তুমি অলপ হ'লেও যদি তোমালোকৰ সহায় হয় তেতিয়াহ'লে তুমি এটা লাইক কৰি দিবা